জাতিক ভেঙুলিচালি কৰা সেই মানুহগৰাকীক জেলৰ ফ্ৰী ভাত খুৱাব লাগিব। এতিয়া অসমত এনেকুৱা এটা বৰ্তমান সময়ত পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰিছে, যেতিয়া অনা অসমীয়া মানুহৰ মাজত সংঘাত হয়, অনা অসমীয়া মানুহটোক যদি ওপৰত কেছ দিয়া হয়, তাৰ জামিনৰ ব্যৱস্থাটো কি জানে? থানাত লাল চাহ একাপ আৰু চিংৰা এটা খুৱাই তাক থানাৰ পৰা জামিন দিয়ে। আৰু আমাৰ জামিনৰ ব্যৱস্থাটো কি জানে? 3 মাহ জেল হেণ্ডকাপ লগাই আমাক চুচৰাই নিব, 3 মাহ জেলত ভৰাব, তাৰপিছত আমাক জামিন দিব। এতিয়া কথাটো হৈছে আইন কানুন অনা অসমীয়া মানুহৰ কাৰণে বেলেগ আৰু আমাৰ কাৰণে বেলেগ। ইয়াত থলুৱা খিলঞ্জীয়া মানুহখিনিৰ বাবে বেলেগ, ইয়াত থলগিৰি মানুহখিনিৰ বাবে বেলেগ। নহ'ব, সংগ্ৰাম চলিব। এতিয়া বীৰ লাচিত সেনা সৈনিকে দুলীয়াজানৰ সেই তেল ডিপুটো ঘেৰাও কৰি থৈছে। আমাৰ মুখ্য সচিব ৰন্টু পানী ফুকন, হৰকুমাৰ গগৈ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা সমিতিৰ নেতৃত্বত, হেমন্ত বৰাৰ নেতৃত্বত বৰ্তমান তাত তেল ডিপুটো ঘেৰাও কৰি ৰখা হৈছে। এতিয়া সৎ সাহস দেখুৱাওক চৰকাৰে, তেল ডিপু চিল কৰি দিয়ক, সেই মহিলাগৰাকীক এৰেষ্ট কৰক। সেই মহিলাগৰাকীক এৰেষ্ট কৰিব লাগিব। কোন তাই আমাক ইয়াত আহি ধমকি লগাই কথা ক'বলৈ? তাই বাপেকৰ ঘৰ নি এইখন? তাই মতে নচলিব। আৰু তাই মতে যদি চৰকাৰ চলে, এইখন চৰকাৰ থকাতকৈ নথকাই ভাল। এইবিলাক দাদাগিৰি নচলিব। আৰু শংকৰজ্যোতি বৰুৱাক অতি শীঘ্ৰে মুক্তি দিবলৈ আমি দাবী জনাইছো। তাই আমাক ফ্ৰী খানা খুৱাবলৈ আহে। ইমান সাহস হৈছে অসমত। সিহঁতে পইচাৰ জোৰত যি টি কথা ক'ব, আমি শুনি থাকিম। এইবিলাক কথা নচলিব। নহয়, মাফ খোজাটো ডাঙৰ কথা নহয়, কিন্তু কথাটো হৈছে গুণ্ডামি কৰাটো ডাঙৰ কথা। তহঁতে ইয়াত আহি গুণ্ডামি কৰিবি, আমাৰ ল'ৰাক জেলত ভৰাবি। এতিয়া জেলত শংকৰজ্যোতি বৰুৱাক ভৰোৱাৰ কিবা যুক্তি আছিলে নেকি? কিবা যুক্তি আছিলে নেকি? আজি এজন এপেচ বেংকৰ মানুহে এটা নিউজ চেনেলত আহি মুকলিকে কৈ গ'ল কোন মন্ত্ৰীক কিমান টকা দি হেৰি কৰিছিলে, কিন্তু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা নহ'লে শংকৰজ্যোতিয়ে তাত না মাৰপিট কৰা কিবা ভিডিঅ' আছে, না কিবা আছে। কেৱল মাত্ৰ খিলঞ্জীয়া হোৱাৰ বাবে, ইয়াত থলগিৰি হোৱাৰ বাবে, ইয়াত ভূমিপুত্ৰ হোৱাৰ বাবে শংকৰজ্যোতি বৰুৱাক আজি কাৰাগাৰলৈ নিক্ষেপ কৰিছে। আমি এনেকৈ আৰু কিমান দিন জীয়াই থাকিম? প্ৰশ্ন আছে আমাক। নিশ্চয়কৈ আপোনালোকে এতিয়া দেখিব, যেতিয়ালৈকে তেল ডিপু চিল নহয় আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব। আৰু কথাটো হৈছে আজি বহিৰাগত মানুহে ইমান দপদপনি কাৰ সাহসত হৈছে? সেই কথাবোৰ অসমৰ থলগিৰি খিলঞ্জীয়া ৰাইজে বিবেচনা কৰিব লাগিব। নামনি অসমত বাংলাদেশী মাৰ খাব, উজনি অসমত অনা অসমীয়াৰ মাৰ খাব। আমি ক'ত জীয়াই আছো? এৰেষ্ট কৰিব লাগিব, সেই মহিলাগৰাকীক এৰেষ্ট কৰিব লাগিব। এইটো এখন চৰকাৰ নৈতিক দায়িত্ব এৰেষ্ট কৰিব লাগিব, নহ'লে জংগী আন্দোলন গঢ়ি তোলা হ'ব। সেই মহিলাগৰাকীক এৰেষ্ট কৰিব লাগিব, তেল ডিপু চিল কৰিব লাগিব, আৰু মহিলাগৰাকীক জেলত ফ্ৰী ভাত খুৱাব লাগিব। অসমীয়া জাতিক তাই ফ্ৰী ভাত খুৱাবলৈ আহে, তাইকো জেলত ফ্ৰী ভাত খুৱাব লাগিব। নহয়, আমাৰ খিলঞ্জীয়া মানুহক সিহঁতি মাৰিব পাৰে, লাইচেঞ্চ দিয়া আছে। খিলঞ্জীয়া মানুহক মাৰিলে মই কৈছো নহয়, থানাত একাপ লাল চাহ আৰু এটা চিংৰা খুৱাই জামিন দিয়ে। কিন্তু আমাৰ ল'ৰাই তেল ডিপুত সোমাই ধমকি এটা লগালেও আমাৰ ল'ৰাক 3 মাহ জেল দিয়ে। এইবিলাক গণতন্ত্ৰত নচলিব। সকলো পক্ষ সমান হ'ব লাগিব, আৰু যদি সমান নকৰে তেতিয়াহ'লে কিন্তু উজনি অসমৰ জনতাই বেলেগ মেণ্ডেট